এবারে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজ্যজুৰি আসুৰ প্ৰতিবাদ আৰু প্ৰতিবাদী সমদল প্ৰতিখন জিলা সদৰত আসুৰ এই কাৰ্যসূচী গুৱাহাটী মহানগৰীটো শহীদ ন্যাসৰ পৰা উলিওৱা হৈ সমদল সভাপতি উৎপল শৰ্মাৰ লগতে উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য অংশগ্ৰহণ কৰে কিবা শতাধিক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰে জুবিন অনুৰাগী অংশগ্ৰহণ কৰে সকলোৰে এটাই কথা জুবিন গাৰ্গক ন্যায় দিয়ক ন্যায় প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰক পানী নখৰকা চাৰ্জশিট তৈয়াৰ কৰক আদালতত দাখিল কৰক যাতে দোষীয়ে হাৰি যাব নোৱাৰে আৰু উপযুক্ত শাস্তি পায় কঠোৰৰ পৰা কঠোৰতম শাস্তি পায় আৰু এইদৰে এতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি প্ৰতিবাদ ধুবুৰীৰ পৰা তিনিচুকীয়ালৈ লখিমপুৰৰ পৰা গোৱালপাৰালৈ সৰ্বত্ৰ প্ৰতিবাদ এই সন্দৰ্ভত আমাৰ গুৱাহাটীৰ সাংবাদিক জিতুমণি ডেকাৰ এক প্ৰতিবেদন আছে সেয়া আগবঢ়াইছে জীৱনৰ হিয়াৰ আমঠ অসমৰ কণ্ঠ জুবিনদা বিহীন আজি ৩৬ দিন সমগ্ৰ অসমতে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মানে প্ৰতিখন জিলা ছাত্ৰ সন্থাই আজি ইতিমধ্যে ন্যায় সমদল উলিয়াইছে আৰু এনেদৰে গুৱাহাটী মহানগৰতো শ্বহীদ ভৱনৰ পৰা এনেদৰে সমদল উলিয়াই দেখা পোৱা গৈছে যিহেতু প্ৰত্যেকগৰাকী অনুৰাগীয়ে আজি ন্যায়ৰ অপেক্ষা এটা আমি দেখুৱাইছোঁ যি ন্যায় সমদল এই সমদলত অংশগ্ৰহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য দাদা আজি ৩৬টা দিন জুবিনদা বিহীন প্ৰত্যেকগৰাকী অনুৰাগীয়ে আজি ন্যায় ৰখাৰ অপেক্ষাত ৰৈ আছে একেটা কথাই কৈ আছোঁ আমি যে জুবিন গাৰ্গে ন্যায় পাব লাগিব সমগ্ৰ অসমৰ প্ৰতিটো পৰিয়ালৰ সকলো এটা অশান্ত মনত আছে কাৰো ঘৰত মন বহা নাই কাৰো কামত মন নবহে কোনো কথাত মন নবহে যেন পৰিয়ালৰ এজন নোহোৱা হ'ল আৰু সকলোৱে বিচাৰি আছে যে জুবিন গাৰ্গক ন্যায় দিব লাগে ন্যায় কেনেকৈ হ'ব দুখীয়ে শাস্তি পাব লাগিব দুখীয়ে কেতিয়া শাস্তি পাব যেতিয়া তদন্ত ক্ষিপ্ৰ আৰু পানী নখৰকা হ'ব আৰু SITয়ে সাক্ষ্য প্ৰমাণসহ এখন কটকটীয়া শক্তিশালী চাৰ্জশ্বিট ন্যায়ালয়ত জমা দিব যাতে এজনো দুখীয়ে আইনৰ সুৰক্ষা নোৱাৰে এই লক্ষ্যত উপনীত নোহোৱালৈকে আমি ক্ষান্ত নহওঁ আৰু আমি যিকোনো সময়তে অহিংস শান্তিপূৰ্ণভাৱে এই সংগ্ৰাম আমি আগুৱাই লৈ যাম শাসক বিৰোধী সকলোকে এই বিষয়ে ৰাজনীতি নকৰিবৰ কাৰণে স্পষ্ট কৰি দিছোঁ নিশ্চিতভাৱে ইতিমধ্যে আমি উল্লেখ কৰিছোঁ প্ৰত্যেকখন মহাবিদ্যালয় নাগৰিক সমিতি মহিলা সমিতি এই ন্যায় সমদলত অংশগ্ৰহণ কৰিছে এনেদৰে দেখা পাইছে আমি তেওঁলোকৰ লগত কথা পাতিব চেষ্টা কৰিম বাইদেউ ৩৬টা দিন জুবিনবিহীন প্ৰত্যেকৰে অনুৰাগী আজি ন্যায়ৰ অপেক্ষা হয় আমি বহুত দুখত আজি ৰাজপথত ওলাই আহিছোঁ আমাক ন্যায় লাগে পানী নখৰাকৈ ন্যায় বিচাৰ কৰিব লাগে আৰু দোষীক শাস্তি দিব লাগে দোষীক শাস্তি মানে তেওঁলোকৰ মানে ক'বৰ ভাষা নোখোৱা হৈ গৈছে মন বহুত ব্যাকুল হৈ গৈছে দোষীক যেনেধৰণে শাস্তি কৰে একদম ন্যূনতম যিমান যে বেয়াৰ ধৰণে সিহঁতে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক শেষ কৰি পেলালে সিহঁতক তাক সুবিচাৰ কৰিব লাগে আৰু সোনকালে আমাক ন্যায় দিব লাগে প্ৰত্যেকগৰাকী অনুৰাগী আজিও ন্যায়ৰ অপেক্ষাত কিয়নো জুবিনদা বিহীন নহয় সেইগৰাকী মহান ব্যক্তি সেইগৰাকী ঈশ্বৰ স্বৰূপ ব্যক্তি আজি আমাৰ মাজত নাই আৰু এনেদৰে আজি ৩৬টা দিন ধৰি প্ৰত্যেকগৰাকী অনুৰাগী ন্যায়ৰ অপেক্ষাত আছে বাইদেউ আপোনাৰ ওচৰত আপুনি জুবিনদাৰ ন্যায়ৰ অপেক্ষাত আজি সমদলত অংশগ্ৰহণ কৰিছে আজি ৩৬ দিন হ'ল নোখোৱা নেমেলাকে থাকা আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে খালি জুবিনৰ ন্যায় বিচাৰি হাবাথুৰি খাই আছোঁ গতিকে উচিতভাৱে ন্যায় তদন্ত লাগে আৰু উচিত বিচাৰ লাগে ইয়াতে পলিটিক্স কোনো যাতে কৰিব নালাগে কোনো পলিটিক্স আমি নিবিচাৰোঁ আমি ন্যায় বিচাৰোঁ নিশ্চিতভাৱে এনেদৰে যি ন্যায় সমদলত অংশগ্ৰহণ কৰিছে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যি নাগৰিক সমিতি হওক মহিলা সমিতি প্ৰত্যেকগৰাকী ইতিমধ্যে ন্যায় ৰখাত তেওঁলোকে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এনেদৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায়ৰ প্ৰদানৰ বাবে সমগ্ৰ অসমতে প্ৰতিখন জিলা সদৰতে এই যি ন্যায় সমদলত অংশগ্ৰহণ কৰিছে ইয়াত যিহেতু গুৱাহাটী মহানগৰৰ ছাত্ৰ সন্থা আৰু যি জিলা ছাত্ৰ সন্থাই ইয়াতে সমদলত অংশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আছে তেওঁৰ লগত আমি কিছু কথা পাতিব চেষ্টা কৰিম জুবিনদা বিহীন ৩৬টা দিন প্ৰত্যেকগৰাকী অনুৰাগী আজি ন্যায়ৰ অপেক্ষাত ৰৈ আছে জুবিন গাৰ্গ নোহোৱা হৈ যোৱাৰ এমাহৰ বেছি হ'ল অসমৰ প্ৰতিঘৰ মানুহে এটা অশান্তি লৈ জীয়াই আছে শিল্পীগৰাকীটো নোহোৱা হ'লেই তেওঁক ন্যায় দিয়াৰ অৰ্থটো হৈছে এতিয়া তেওঁ নোহোৱা হৈ গ'ল এই কথাটোক উপলব্ধি কৰি একুৰা জীয়া জুই বুকুত লৈ জীয়াই থাকিবলগীয়া হাজাৰ হাজাৰ অনুৰাগীক ন্যায় দিয়া আৰু যেতিয়ালৈকে দোষীয়ে কঠোৰ আইনী শাস্তি নাপাব তেতিয়ালৈকে মানুহ আশ্বস্ত নহ'ব যে ন্যায় পাইছে আৰু তেতিয়ালৈকে আন্দোলন অব্যাহত থাকিব নিশ্চিতভাৱে এনেদৰে প্ৰত্যেকগৰাকী অনুৰাগী ন্যায় ৰখাৰ অপেক্ষাত ৰৈ আছে আৰু এনেদৰে প্ৰত্যেকখন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰসকলে ৰাজপথত তেওঁলোকে যে ন্যায় সমদলত অংশগ্ৰহণ কৰিব লগা হৈছে কিয়নো জুবিনদা বিহীন কোনো কথা সম্ভৱ নহয় যিগৰাকী ব্যক্তিৰ গান শুনি প্ৰতিগৰাকী ব্যক্তি ডাঙৰ হৈছে সেইগৰাকী মহান ব্যক্তি সেইগৰাকী ঈশ্বৰ স্বৰূপ ব্যক্তি যিহেতু আমাৰ মাজৰ পৰা হঠাৎ নাইকিয়া হৈ গ'ল আজি ৩৬টা দিন প্ৰত্যেকগৰাকী অনুৰাগী ন্যায়ৰ অপেক্ষাত তেওঁলোকে ৰৈ আছে আৰু ইতিমধ্যে
সামাজিক মাধ্যমত 3 মিলিয়নত পাৰ হৈ গৈছে কাৰণ জাষ্টিস ফৰ জুবিন গাৰ্গ বুলি প্ৰতিগৰাকী অনুৰাগীয়ে অপেক্ষাত কৰি থকা দেখা গৈছে আৰু এনেদৰে প্ৰত্যেকখন বিদ্যালয়ৰ পৰা তেওঁলোকে নাগৰিক সমিতি মহিলা সমিতিকে ধৰি প্ৰতিটো প্ৰতিগৰাকী অনুৰাগী এনেদৰে তেওঁলোকে সমাজত অংশ কৰিছে আৰু ইতিমধ্যে তেওঁলোকে সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে বিভিন্ন প্লে কাৰ্ড লৈ তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে জুবিন গাৰ্গৰ লগত ৰাজনীতি নকৰিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ন্যায় দিবই লাগিব জুবিন দাবিহীন কোনো কথা সম্ভৱ নহয় এনেধৰণৰ প্লে কাৰ্ড লৈ তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী এয়া সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে তেওঁলোকৰ ওচৰত আহিম জুবিন দাবিহীন আজি 37টা দিন হয় খুব বেয়া লাগিছে আজি 1 মাহ 4 দিন পাৰ হৈ গ'ল এতিয়ালৈকে আমি ন্যায় পোৱা নাই আমি ন্যায় দাবী জনাইছো এই অসম চৰকাৰৰ পৰা সেই দাবী জনাইছো আমি নিশ্চিতভাৱে এনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আমি তেওঁলোকৰ লগত কথা পাতিব চেষ্টা কৰোঁ প্ৰত্যেকগৰাকী অনুৰাগী ইতিমধ্যে তেওঁলোকে প্লে কাৰ্ড লৈ তেওঁলোকে অংশগ্ৰহণ কৰিছে জুবিন কি ক'বা জাষ্টিস ন্যায় লাগে প্ৰত্যেকগৰাকী অনুৰাগীৰ এটাই মাত্ৰ ন্যায় লাগে কাৰণ জুবিন দাসকলৰ হিয়াৰ আমঠি আছিল জুবিন দাসকলে প্ৰাণৰ আছিল সেইগৰাকী জুবিন দা যিহেতু আমাৰ মাজৰ পৰা হঠাৎ নাইকিয়া হৈ গ'ল আৰু সেইগৰাকী মহান ব্যক্তি সেইগৰাকী ঈশ্বৰস্বৰূপ ব্যক্তি হঠাৎ যিহেতু আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল আৰু 37টা দিন ধৰি প্ৰত্যেকগৰাকী অনুৰাগীয়ে তেওঁলোকে ন্যায়ৰ অপেক্ষাত ৰৈ আছে আমি পুনৰ তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু এনেদৰে 5000তকৈ অধিক যি ছাত্ৰ নেতাই হওক বা অনুৰাগীয়ে হওক তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু সেইসকলৰ পৰা ইতিমধ্যে আমি বিভিন্ন ধৰণৰ কি ক'বা মই ক'ম যে জুবিন দাক ন্যায় লাগে নিশ্চিতভাৱে প্ৰত্যেকগৰাকী এটাই মাত্ৰ কথা এটাই আহ্বান জুবিন দাক ন্যায় দিব লাগে আৰু এনেদৰে হাজাৰ হাজাৰ অনুৰাগীয়ে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী কৰিছে মায়াবিনী গীতেৰে তেওঁলোকে যি সমদল আৰম্ভ কৰিছে আৰু এনেদৰে গুৱাহাটী মহানগৰীৰ শ্বহীদ ভৱনৰ পৰা তেওঁলোকে যি সমদল এই সমদল বাহিৰ কৰিছে আৰু প্ৰত্যেকগৰাকী অনুৰাগী এটাই মাত্ৰ আশা জুবিন দাক অতি শীঘ্ৰে ন্যায় দিব কণ শিশুসকলৰ পৰা জ্যেষ্ঠলৈ প্ৰত্যেকগৰাকী অনুৰাগীৰ চকুলো হিয়া ধুবুৰে তেওঁলোকে কান্দিছে মাত্ৰ জুবিন দাক জাষ্টিছ দিব লাগে জুবিন দাবিহীন কোনো কথা সম্ভৱ নহয় আমি পুনৰ আগবাঢ়িছোঁ যিহেতু বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু সেই ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে গামোচাত তেওঁলোকে লিখি লৈ আহিছে জয় জুবিন দা এনেদৰে লিখি লৈ আহিছে তেওঁলোকে বিভিন্ন ধৰণৰ গামোচাত জয় জুবিন দা জয় আই অসম এনেদৰে তেওঁলোকে লৈ আছে আৰু প্ৰত্যেকগৰাকী অনুৰাগীয়ে তেওঁলোকে ন্যায় পোৱাৰ অপেক্ষাত তেনেদৰে লৈ আছে আমি তেওঁলোকৰ পৰা কিবা মৰমত দিবৰ চেষ্টা কৰিম এনেদৰে প্ৰত্যেকগৰাকী অনুৰাগী ন্যায়ৰ অপেক্ষাত তেওঁলোকে ৰৈ আছে আৰু এনেদৰে তেওঁলোকে যে হাজাৰ হাজাৰ লাখ লাখ অনুৰাগী প্ৰত্যেক দিনাই এটাই মাত্ৰ কথা কয় জুবিন দাক অতি শীঘ্ৰে ন্যায় দিব লাগে আৰু সেই লৈ এনেকৈ ৰাজপথত তেওঁলোকে আজি যে সমদল বাহিৰ কৰিছে আৰু ইতিমধ্যে তেওঁলোকে কৈছে যে জুবিন দাক ন্যায় দিয়াত পৰা পলম হৈছে অতি শীঘ্ৰে যেন জুবিন দাক ন্যায় দিব লাগে আৰু যিহেতু জুবিন দাৰ গান শুনি প্ৰত্যেকগৰাকী ব্যক্তিয়ে ডাঙৰ হৈছে প্ৰতিটো সময়তে জুবিন দাৰ গান শুনে সেইগৰাকী মহান ব্যক্তি